নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যিহেতু আসাম পুলিচ ABUB কনিষ্টেবল AP আৰু কমিউনিকেশ্যন আপোনালোকৰ বুটমেন মানে যিমানখিনি কনিষ্টেবল লেভেলৰ পোষ্ট আছিলে আপোনালোকৰ ড্ৰাইভাৰ কনিষ্টেবলৰ বাদে সকলোখিনি ফাইনেলি PET ফিজিকেলৰ ৰিজাল্টসমূহ আহি গ'ল আপোনালোকে এইখন লিষ্টটো বৰ্তমান আপোনালোকে অফিচিয়েল ৱেবছাইটটো ট্ৰাই কৰি থাকিব বৰ্তমান একেবাৰে চাৰ্ভাৰটো প্ৰব্লেম হৈ গৈছে বহুত যেহেতু কেণ্ডিডেট একেলগে চাই আছে সেইকাৰণে মই নিজৰ ৰিজাল্টো বৰ্তমান চাবলৈ পৰা নাই কিন্তু ইয়াত কাট অফ লিষ্টটো পাইছোঁ আপোনালোকৰ বৰ্তমানলৈকে ক'ত কিমান গৈছে আপোনালোকে কাট অফটো চাই ল'ব আৰু ভিডিঅ'টো অকণমান সকলোলৈকে শ্বেয়াৰ কৰি দিব এইখনেই কাট অফ লিষ্টখন অলপ বিভিন্ন ধৰণে বনিছে এইবাৰ কিন্তু আপোনালোক কনফিউজ হৈ যাব আপুনি কেনেদৰে চেক কৰিব মই অলপ দেখাই দিছোঁ মই নিজেই কনফিউজ হৈছিলোঁ এবাৰ ভিডিঅ'টো বনায়ো আকৌ আপোনাৰ ডিলিট কৰি আকৌ নতুনকৈ ভিডিঅ' বনাবলগীয়া হৈছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কেনেধৰণৰ কাট অফটো গৈছে প্ৰথমতে যদি চাই একেবাৰে ওপৰতে দিছে কনিষ্টেবল UB ইন আসাম পুলিচ এডভাৰটাইজমেণ্ট এইখিনিত মানে ইমান নম্বৰত আপোনালোকৰ এডভাৰটাইজমেণ্টটো আহিছিল আসাম পুলিচ UB কাট অফ হয় এইখিনি মানে আপোনালোকৰ যিটো মই শিৱসাগৰ আপোনালোকৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ক'ত কিমান গৈছে অকণমান দেখাই দিম আপোনালোকক একেবাৰে ওপৰতে যদি চাই এখন UB একেবাৰে আনৰিজাৰ্ভত দিয়া আছে মেল আৰু ফিমেল তাৰপিছত OBC মেল এণ্ড ফিমেল আপুনি চাব SC মেল এণ্ড ফিমেল ST হিলছৰ মেল এণ্ড ফিমেল ST প্লেনৰ মেল এণ্ড ফিমেল 3 টাইপ মেল এণ্ড ফিমেল কেণ্ডিডেট আপোনালোকৰ নিজৰ নিজৰ এনেকৈ কাট অফবিলাক চাব লাগিব আৰু VDB হোমগাৰ্ডৰ আপোনালোকৰ যিসকলৰ NA লিখি থোৱা আছে তেওঁলোকৰ হয়তো পোষ্ট নাই বা কেণ্ডিডেট নাছিলে সেইকাৰণে NA দিছে পোষ্টেই নাই চাগে সেইকেইটা NA দি থোৱা তাত যাৰ যাৰ আহিছে কাট অফ আপুনি তেনেদৰে চাব লাগিব আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ যদি আনৰিজাৰ্ভত চাওঁ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ আনৰিজাৰ্ভত মেইলৰ গৈছে 32.65 আৰু ফিমেইলৰ গৈছে 32.50 তাৰপিছত OBC MOBC 32.41 গৈছে আৰু মেইলৰ ফিমেইলৰ OBC গৈছে আপোনাৰ 32.10 গৈছে তাৰপৰা SC যদি মেইলৰ চাওঁ 32.32 গৈছে SC মেইলৰ তাৰপিছত ফিমেইলৰ গৈছে 29.13 ST হিলছৰ আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ গৈছে 24.38 কম কাট অফ গৈছে 24.32 গৈছে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মেইলৰ ST হিলছৰ আৰু ফিমেইলৰ গৈছে 24.38 তাৰপৰা ST প্লেনৰ গৈছে মেইলৰ 32.59 ফিমেইলৰ 32.20 আৰু T টাইপৰ যিখিনি কেণ্ডিডেট আমাৰ শিৱসাগৰ গৈছে মেইলৰ 31.96 আৰু ফিমেইলৰ হয়তো কেণ্ডিডেট নাছিলে তাৰ VDB হোমগাৰ্ডৰ কাৰণে UBত পোষ্ট নাছিলে সেইকাৰণে কাট অফটো দেখুওৱা নাই তাৰপৰা একেবাৰে কম গৈছে এইখিনি NDFB এক্স কেডাৰৰ কাৰণে যিটো পোষ্ট আছিলে তেওঁলোকৰ অনলি 21.67 গৈছে মাত্ৰ UB কনিষ্টেবলত তাৰপিছত স্পৰ্ট পাৰ্চনত গৈছে 33.13 গৈছে আপোনালোকৰ 40 ভিতৰত UBত তাৰপিছত SPO চাৰ্টিফিকেটো গৈছে 30.25 তাৰপিছত এইটো যদি এইখিনি পুলিচ ষ্টেচনখিনি দিছে আপোনালোকৰ মিলিটাৰী এফেক্ট এৰিয়া যদি পৰে আপোনাৰ পুলিচ ষ্টেচনটো আপোনালোকে চাই লওক আমাৰ যিহেতু শিৱসাগৰটো পৰে শিৱসাগৰ কিমান গৈছে চাই লওঁ শিৱসাগৰৰ মিলিটাৰী এফেক্ট এৰিয়া অনলি মাত্ৰ 32 গুচি গৈছে অলপ ৱেইট কৰিব শিৱসাগৰ গৈছে 32.29 এইটো কোনো ধৰণৰ কাষ্ট দিয়া নাই ডাইৰেক্ট মিলিটাৰী এফেক্ট বুলি আহিছে 32.29 আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত গৈছে তাৰপিছত এইডোখৰতে আপোনালোকৰ খেলি মেলি লাগি যাব এইখন যিহেতু AB কনিষ্টেবলৰ কাৰণে আপোনালোকৰ এটা পাৰ্চেণ্টেজতহে আপোনালোকৰ কাট অফটো উলিয়াই দিছে এইটো হৈছে 1 নম্বৰটো যদি আমি চাই লওঁ বজালী ডিষ্ট্ৰিক্টৰ 88.53 বহুতৰ কনফিউজন হৈ যাব যিহেতু 60 মাৰ্কৰ ভিতৰতে আপোনালোকৰ ফিজিকেলটো হৈছিলে ইয়াত 88.53% নাম্বাৰ কেনেকৈ গ'লে এইটো আপোনালোকে কনফিউজ নহ'ব মানে আপোনাৰ যিটো নম্বৰ পাইছে আপুনি যিটো নম্বৰ পাইছে সেই নম্বৰটোক আপুনি ধৰি লওক বোলে 49.86 পাইছে যিহেতু আপুনি পাইছে সেইটো নম্বৰ বঢ়াই লৈ তাৰপৰা হৰণ মাৰি আপুনি 60 কৰি দিব তেতিয়া আপোনাৰ পাৰ্চেণ্টেজটো ওলাই যাব সেইমতে আপোনালোকৰ AB কনিষ্টেবলৰ পাৰ্চেণ্টেজটো চাব লাগিব আপোনালোকৰ এইটো হয়তো বহুতে বুজিয়ে নাপাব মই বহুত ভালদৰে চাইহে আপোনালোকৰ ভিডিঅ'টো বনাইছোঁ আপুনি যিটো নম্বৰ পাইছে AB কনিষ্টেবলত সেই নম্বৰটো আপুনি হৰণ কৰি দিব 60 তেতিয়া আপোনাৰ পাৰ্চেণ্টেজটো ওলাই যাব কিমান পাৰ্চেণ্টেজ গৈছে আমাৰ শিৱসাগৰৰ কিমান গৈছে মোৰ যিহেতু VDB আছিলে মোৰ আহিব নাহে মই আপোনালোকক কাট অফটো চাই কৰি দিব পাৰিম শিৱসাগৰ আপোনাৰ শিৱসাগৰ 1 2 3 4 5 নম্বৰ পইণ্টত আছে VDBত চামি বোৰ্ডটো বহুত হাই গৈছে 1 2 3 4 5 89.73 গৈছে দেখিছে বহুত গৈছে VDB আৰু হোমগাৰ্ডত 89.73 গৈছে মোৰ হয়তো 85 প্লাছ আছিলে মানে 85 প্লাছ পাৰ্চেণ্টেজ হৈছিলেগৈ মনটো বেয়াই লাগিছিল সৰু উপায় নাই কাট অফটো হাই গুচি গ'ল আহিব বুলি ভাবি আছিলোঁ VDBত কিন্তু এতিয়া হয়তো নাহিব চাগে হ'লেও ৰিজাল্টটো চাব পৰা নাই চালেহে গম পাম কিন্তু নাহে যিহেতু পাৰ্চেণ্টেজটো বেছিয়ে গুচি গ'ল তাৰপৰা NDFB এক্স কেডাৰ আৰু স্পৰ্ট পাৰ্চনৰ এইটো পাৰ্চেণ্টেজটো উলিয়াই দিছে আপোনালোকৰ SPO চাৰ্টিফিকেটৰ আপোনালোকৰ ইয়াত NDFB গৈছে তাৰপিছতে NDFB এক্স কেডাৰৰ গৈছে 73.40 কম গৈছে অলপ তাৰপিছত স্পৰ্ট পাৰ্চনৰ গৈছে 89.80
তাৰপৰা SPO চাৰ্টিফিকেটৰ 74.73 গৈছে আপোনাৰ SPO চাৰ্টিফিকেট থকা সকলৰ। তো এইখিনিয়ে আপোনালোকৰ মিলিটাৰী এফেক্ট ইয়াতো আকৌ ইয়াত কাট অফটো এক্সট্ৰাকৈ গৈছে যিকেইখন পুলিচ ষ্টেচন মিলিটাৰী এফেক্টৰ পৰা আমাৰ শিৱসাগৰ যিহেতু পৰে মই শিৱসাগৰটো চাই লৈছোঁ মিলিটাৰী এফেক্টত শিৱসাগৰ পৰে নে নপৰে। মিলিটাৰী এফেক্টেড এৰিয়া ইয়াত শিৱসাগৰটো বিচাৰি পোৱা নাই বৰ্তমানলৈকে। নাজিৰা পাইছোঁ আছে শিৱসাগৰ আছে। শিৱসাগৰটো 87.90 গৈছে কাট অফ আপোনালোকৰ AB কনষ্টেবলত। ইয়াত হয়তো মোৰ 85+ আছিলে কিন্তু যদি আপোনাৰ শিমলুগুৰি পুলিচ ষ্টেচনৰ আণ্ডাৰত যদি পৰিলোহেঁতেন তেতিয়া হয়তো মোৰ নাম আহি গ'ল কিন্তু এতিয়া নাহিবই যেন নাহিলেই। বহুত পাৰ্চেণ্টেজ পোৱাৰ পিছত 85+ পাইছোঁ মই ফিজিকেলত, তথাপিতো অহা নাই আপুনি চিন্তা কৰি চাওক। তাৰপিছত আহিলে আপোনালোকৰ এইখিনি আপোনালোকৰ UB বেকলগৰ হিল ট্ৰাইবৰ কাৰণে পোষ্ট আছিলে য'ত নেকি আপোনালোকৰ ST হিলছতহে অনলি আছিলে। তাৰ কৈছে মেইলৰ 30.33 ফিমেলৰ 25.81 গৈছে। তাৰপিছত আৰু এটা আছিলে পোষ্ট বেকলগ হিল ট্ৰাইবৰ পুলিচৰ পোষ্ট আছিলে আপোনালোকৰ আনৰিজাৰ্ভত নাই OBC নাই অনলি ST হিলছত আছে 89.13 গৈছে AB কনষ্টেবলত। তাৰপিছত আহিলে কমিউনিকেশ্যন AP আৰু UBত গৈছে আপোনালোকৰ 30.56 মেইলৰ 30.56 ফিমেলৰ অনলি 21.10 গৈছে। এইখিনি এনেদৰে চাই লওক, প্ৰতিখিনি কৈ থাকিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। তাৰপিছত এইখিনি আপোনালোকৰ চিভিল ডিফেন্সৰ অলপ কম গৈছে আপোনালোকৰ OBC 29 হ'লেও ইমানো কম নহয়। আপোনালোকে সকলোলৈকে শ্বেয়াৰ কৰিব। এই নটিছখন যিখন কাট অফ লিষ্ট আহিছে সেইখন মই তলৰ ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেল আছে তাতে দি দিম, আপোনালোকে নিজে ভালদৰে চাই ল'ব। গোটেইখিনি কোৱাটো সম্ভৱো নহয়, ভিডিঅ'টো 20-30 মিনিটৰ হৈ গ'লে আপোনালোকে চাবলৈ অসুবিধা পাব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ ৰিজাল্টটো মই বৰ্তমানলৈকেতো ৱেবছাইটত মাৰি চাবই পৰা নাই কিন্তু কাট অফটো পাইছোঁ কিন্তু 85+ আছিলে মোৰ ফিজিকেলত, তথাপিতো মোৰ নামটো নাহিলেগৈ। আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ VD বহুতেই গুচি গ'ল 89 কিমান গ'ল নেকি 87-89 গৈছে। অলপ পইণ্টৰ কাৰণে আকৌ ৰখিবলগীয়া হ'ল, নামটো নাহিলে এক্সাম দিবলৈ। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ যদি চাওঁ 1 2 3 4 5 1 2 3 4 5 89.73 গ'ল কিন্তু মোৰ 85+ আছিলে, তথাপিতো নাহিলে। আপোনালোকে আইডিয়া কৰি ল'ব 60 ভিতৰত কিমান মাৰ্ক হ'লে আপুনি 85+ পায়। শ্বেয়াৰ কৰি দিব অকণমান। হোৱাটছআপ গ্ৰুপো আছে, হোৱাটছআপ গ্ৰুপৰ লিংকত আপোনালোক জইন হৈ ল'ব, তাতো মই কাট অফ লিষ্টখন শ্বেয়াৰ কৰিম। আৰু আপোনালোকৰ ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব, টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজি এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ, ধন্যবাদ। আপোনালোকৰ নাম আহিছে যদি কমেণ্ট কৰিবলৈ নাপাহৰিব।